অসম তথা ভাৰতবৰ্ষত আকৌ হ'ব নেকি লকডাউন সেই বিষয়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কালি সংসদত কি কৈছিল আমি প্ৰথমে এইটো চাওঁ আহা। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি নাই তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিয়া। ঠিক আছে, তোমালোকে সবিশেষ জনাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা। আকৌ স্কুল কলেজ বন্ধ থাকিব নেকি, আকৌ লকডাউন দিব নেকি, কিমান দিন লকডাউন দিব, এই গোটেই তথ্য আজি এইখন ভিডিঅ'ত তোমালোকে ভালদৰে চাব পাৰিবা। অৰ্থাৎ তোমালোকৰ যি 2020ত লকডাউন দিছিলে আমাৰ কোভিড-19ৰ কাৰণে সেই একেধৰণে 2006তে লকডাউন হ'ব নেকি সেই বিষয়ে আমি জানো হয়। ঠিক আছে, প্ৰথমে তোমালোকে নৰেন্দ্ৰ মোদী ভাষ্য শুনি লোৱা। इस युद्ध के कारण दुनिया में जो कठिन हालात बने हैं उनका प्रभाव लंबे समय तक बने रहने की आशंका है। इसलिए हमें तैयार रहना होगा, हमें एकजुट रहना होगा। हम कोरोना के समय भी एकजुटता से ऐसी चुनौतियों का सामना कर चुके हैं। अब हमें फिर से उसी तरह तैयार रहने की आवश्यकता है। এই যেটো স্পিচ আছিল এই স্পিচটো আসলতে ভাইৰেল হৈছিল যে অসম তথা ভাৰতবৰ্ষত আকৌ লকডাউন দিব নেকি, কিন্তু নহয়। আসলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আসলতে কৈছিল যে আসলতে আমাৰ পৃথিৱীত যি সমাগত যুদ্ধ চলি আছে ইজৰাইল আৰু ইৰাণৰ মাজত, এই যুদ্ধ এক আলোড়নৰ সৃষ্টি কৰিছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইটো কৈছিল এই বিশ্বযুদ্ধে পৃথিৱীত তৃতীয় বিশ্বযুদ্ধৰ সৃষ্টি কৰিব। সেই হিচাপত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে সেইবাবে আমাক অৰ্থাৎ গোটেই ভাৰতবাসীক সাজু থাকিব লাগিব, কাৰণ বিগত 2020 চনত কোভিড-19ৰ বাবে সকলোৱে লকডাউন পাৰ কৰি আহিছোঁ। ঠিক আছে, আৰু আমাক আকৌ আগৰ দ্বাৰা তৈয়াৰ থাকিবলৈ প্ৰয়োজন আছে বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰ্থাৎ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী সেই পাৰ্লিয়ামেণ্টত সেই কথাখিনিয়ে কৈছে। ঠিক আছে, লকডাউন দিব নিদিব সেই বিষয়ত একো কথা নাই। তেখেতে কৈছে যে আকৌ আগৰ দৰে আমাক সাজু থাকিব লাগিব, কাৰণ যি বিশ্বযুদ্ধ সৃষ্টি হৈছে সেইকাৰণে আমাক আগৰ দৰে আমাক সাজু থাকিবলৈ কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। ঠিক আছে, আৰু বাকী কথাখিনি মই পিছত তোমালোকক জনাম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা। এই লকডাউন আৰু বিশ্বযুদ্ধ তৃতীয় যুদ্ধ চলি আছে ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত। সেই বিশ্বযুদ্ধৰ মাজত বা সেই বিশ্বযুদ্ধৰ ওপৰত বা লকডাউনৰ ওপৰত এজনী আমাৰ PIDৰ সদস্য আছিল, প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ সদস্য, এগৰাকীৰ বক্তব্য আমি শুনো আহা। There is normal operation on all the retail outlets. Yesterday, some cases of rumor mongering came to our notice, and in certain areas, the panic buying with respect to petrol and diesel was observed, and subsequently the clarifications were issued by the oil marketing companies and the state government officials also. In this regard, मेरा देशवासियों से निवेदन है कि हमारे पेट्रोल पंपों पर पेट्रोल और डीजल पर्याप्त मात्रा में उपलब्ध है। कृपया अफवाहों पर विश्वास न करें और पैनिक बाइंग से बचें। আসলতে তোমালোকে গম পালে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে কৈছিলে যে আমাক আগৰ দৰে সাজু হৈ থাকিব লাগিব, এই কাৰণে কৈছে যে আমি 2020 চনত যি কোভিড-19ৰ কাৰণে লকডাউনত ভুগি আছিলোঁ, অৰ্থাৎ পেট্ৰল ডিজেল, তাৰপিছত আমি ৰাস্তাত আমি কাৰোলৈ বাহিৰ হ'ব পৰা নাছিলোঁ। ঠিক আছে, সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আসলতে সেই উদ্দেশ্যে কৈছে যে দেশত অৰ্থাৎ ইৰাণ আৰু ইজৰাইলৰ মাজত যি যুদ্ধ চলি আছে, অনাগত দিনত হয়তো এই যুদ্ধই ৱৰ্ল্ড ৱাৰ অৰ্থাৎ বিশ্বযুদ্ধ হিচাপে পৰিগণিত হ'ব পাৰে, যাৰ ফলত আমাক সাজু হৈ থাকিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক উপদেশ দিছিলে। ঠিক আছে, আচলতে লকডাউন আহিবলগীয়া একো কথা নাই, লকডাউন আমাৰ নাহে। ঠিক আছে, তোমালোকে টেনশ্যন ল'ব নালাগে, স্কুল কলেজ যাবই লাগিব, কিতাপ আমাক পঢ়িবই লাগিব। ঠিক আছে, আমাৰ যি লক্ষ্য আছে, আমাৰ যি ড্ৰিম আছে, এইটো আমাক সফল কৰিব লাগিব। এনে তোমালোকৰ যি কিছুমান আমাৰ নিউজ চেনেল আছে ফেক নিউজ প্ৰচাৰ কৰে। ঠিক আছে, যে লকডাউন হ'ব, কিন্তু লকডাউন কিন্তু নহয়। তাৰপিছতে আমাৰ যিসকল ষ্টুডেণ্টে মেট্ৰিকৰ ৰেজাল্টৰ কাৰণে বাট চাই আছে সেইসকল ষ্টুডেণ্টে কৈছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিয়া। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ৰেজাল্ট কোনদিনাখন দিয়ে মই তোমালোকৰ এইখন চেনেলতে ভিডিঅ' এটা আপলোড কৰাই দিম। ঠিক আছে।